তিল খাই কোনে কোনে ভাল পায় জনাবচোন। তিলত যে বহুত বেছি কেলছিয়াম থাকে, গতিকে মই মাজে মাজে তিলৰ লাড়ুটো বনাই এনেকৈ খাওঁ। আপোনালোকেও খাবচোন, কিয়নো আমাৰ বডিত বহুত কেলছিয়ামৰ প্ৰয়োজন হয়, যিটো নেকি আমি খাদ্যৰ পৰা নাপাওঁ। আজিকালি খাদ্যবোৰো বহুত ভেজাল, গতিকে এনেকুৱা ক'লা তিল হওক বগা তিল হওক আনি পেলাই ভাজি তাক আপোনালোকে মিক্সিত অকণমান গ্ৰাইণ্ড কৰি দিলে, গুড় দি পেলাই লাড়ু বনাই থ'লে, ডেইলি যদি এটা আপুনি লাড়ু খায় নহয়, আপোনাৰ গোটেই দিনটোত আৰু বডিত বেলেগ কেলছিয়ামৰ দৰকাৰ নাই। কেলছিয়ামৰ অভাৱ কেতিয়াও নহয় যদি আপুনি এনেকৈ ক'লা তিল খাই থাকে। চাবচোন মই কেনেকৈ বনাওঁ, এইটো আপোনালোকেও বনাব। এইটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, খুব চাফা আৰু ধুনীয়াকৈ আহে, ইয়াত একো লেতেৰা নাথাকে। ভাজি ল'ব, তাৰপিছত মিক্সিত দি ল'ব, অকণমান গ্ৰাইণ্ড কৰি ল'ব, যাতে কেতিয়াবা হয় ন দাঁতত লাগি লাগি ধৰে, খাব নোৱাৰি। আৰু মিক্সিত দি ল'লে বৰ বেছি মিহি কৰি ল'ব নালাগে, অকণমান। মিক্সিত অলপমান দি ল'লোঁ, পূৰা মিহি নাই কৰা বাৰু, হ'লেও অকণমান দিলোঁ। তাৰপিছত ইয়াত কেৰাহীত গুড় দিলোঁ অলপমান, গুড় দি অকণমান পানী দি এইখিনি অকণমান পগাই ল'ম। এইখিনি হৈ গ'ল, এতিয়া মই মিক্স কৰি মই তিলখিনি দি দিম। এইখিনি দিলোঁ, ইয়াত দিম মই, এইটো ৱাটাৰমেলন চিড হয়, এইটো মই অকণমান ভাজি ল'লোঁ, এইটো দি দিম, এইটো বহুত ভাল। হৈ গ'ল, অকণমান টেষ্টৰ কাৰণে ইলাইচি গুড়ি দি দিম, এইটো ইলাইচি। এতিয়া খুব ধুনীয়াকৈ এইখিনি লাড়ু বনাম। বহুত হেল্ডি হয়, আৰু আপোনাৰ চুলি সৰা নখৰ কাৰণে তিলটো বহুত ভাল বস্তু, আমি খাব লাগে। হোৱাইট তিলটো বনাওঁ কেতিয়াবা, কিন্তু হোৱাইট হওক ব্লেক হওক, ব্লেকটোত বেছি আপোনাৰ কেলছিয়াম থাকে, সেইকাৰণে ব্লেকটো মই ভাল পাওঁ। খাবলৈ টেষ্টো হয়, চাহৰ লগত আপুনি গধূলি খাব পাৰে, ৰাতিপুৱা এটা খাব পাৰে, ডেইলি 2টা খালে হৈ যায়। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আগলৈও এনেকুৱা ভিডিঅ' মই বনাই গৈ থাকিম, আপোনালোকে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া তিলৰ লাডুখিনি হৈ গ'ল, এনেকৈ আপুনি বনাই পেলাই ৰাতি সদায় শোৱাৰ সময়ত আপুনি একাপ গাখীৰৰ লগত এটা লাড়ু যদি খায়, আপুনি বহুত প্ৰচুৰ পৰিমাণে কেলছিয়াম বডিত পাব। আপোনাৰ চুলি ধুনীয়া হৈ থাকিব, নখ ভাল হৈ থাকিব, আৰু যিটো আপোনাৰ কেলছিয়ামৰ ডেফিচিয়েঞ্চি আছে সেইটো কমপ্লিট হ'ব। গতিকে আপোনালোকে এনেকৈ কৰি খাবচোন, মই নিজেও খাওঁ। থেংক ইউ।